অন্তৰ্মুখী পবিত্ৰ মন লাগিব ভাগৱত কথা শ্ৰৱণৰ কাৰণে। আমি যদি চাওঁ ইতিহাসৰ পৰীক্ষিত মহাৰাজৰ যেতিয়া শাপগ্ৰস্ত জীৱনক উদ্ধাৰ কৰিবৰ কাৰণে গংগাৰ পাৰলৈ ওলাই আহিছিল, সেই সুখদেৱ মহাৰাজ নিজে আহি উপবেশন কৰিছিল পৰীক্ষিতৰ সন্মুখত। আৰু যেতিয়া সুধিছিল, পৰীক্ষিত কি লাগে, কি বিচাৰি ইয়াত আহিছা, কি বস্তু তোমাৰ ৰাজপ্ৰসাদত নাই, কি বস্তু তোমাৰ ৰাজভঁৰালত নাই, আৰু তুমি কি বিচাৰি ইয়ালৈ আহিছা? পৰীক্ষিত মহাৰাজে কৈছে, গুৰুদেৱ, মৰিবলৈ যোৱা জীৱৰ কি কৰা উচিত? মৃত্যুমুখী জীৱই কি কৰা উচিত? পৰীক্ষিত মহাৰাজৰ কথা শুনি সুখদেৱৰ মনৰ মাজত এক পবিত্ৰ আধ্যাত্মিক ভাৱনাৰ জোৱাৰ আহিছিল। পৰীক্ষিত, সমগ্ৰ মানৱ জাতিৰ বুকুৰ মাজত শুই থকা এই মহৎ উদ্দেশ্য তোমাৰ আজি মুখেৰে প্ৰকাশ হৈছে। এই সমগ্ৰ মানৱ জাতিৰ প্ৰশ্ন হোৱা উচিত আছিলে। কেলে? মানৱ জন্মটোৱেই হ'ল জীৱন মুক্তিৰ কাৰণে, জনম জনম যোনি যাতনাৰ পৰা মুক্ত হোৱাৰ কাৰণে আমাক বুজাইছে যে আজি যি তুমি প্ৰশ্ন কৰিছা, মৰিবলৈ যোৱা মানুহে কি কৰা উচিত, মৰণমুখী জীৱই কি কৰা উচিত, এই প্ৰশ্নটো সমগ্ৰ মানৱৰ হ'ব লাগিছিলে। কিন্তু আজি তোমাৰ মুখেৰে প্ৰকাশ পাইছে, তোমাৰ মুখেৰে। কেলে পাইছে এই কথাও মই জানিছো। তুমি মহাপুৰুষৰ একান্ত সেৱক। মহাপুৰুষৰ সেৱক নহলে, ভগৱত ভক্তি হৃদয়ৰ মাজত জাগৰিত নহলে মুক্তিৰ চিন্তা, জীৱন উদ্ধাৰৰ চিন্তা কেতিয়াও নাহে। 80 বছৰ 90 বছৰ হোৱাৰ পাছতো বিষয়ৰ চিন্তা কিন্তু আহিব। 80-90 বছৰ হোৱাৰ পাছতো বিষয়ৰ আশা কিন্তু থাকিব। এইটো মায়া, এয়াই সংসাৰৰ মায়া। কিন্তু তুমি যি বিচাৰিছা সেয়া পাবা, সেয়া পাবা। সেই কথাখিনিয়ে তোমাক কম, আৰু সেয়াই হ'ল শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত। এতিয়া পৰীক্ষিত মহাৰাজে এই ভাগৱত 7 দিন শুনিলে। 7 দিন শুনিলে। ওচৰত কোনো নাছিলে জানো প্ৰভু মস্ত? ওচৰত ৰজা আছিলে, মহাৰজাসকল আছিলে, সন্তসকল আছিলে, ভক্তসকল আছিলে, বিপ্ৰসকল আছিলে, ঋষিসকল আছিলে। কোনোবাই শুনিলে জানো? শুনা হলেতো পৰীক্ষিতৰ গতি পালেহেঁতেন। কোনোবাই ইমান ওচৰত থকাৰ পাছত শুনিলে জানো? শুনা হলেতো পৰীক্ষিতৰ নিচিনা গতি পালেহেঁতেন। পৰীক্ষিত মহাৰাজৰ লগত সেই মুকুতিৰ দুৱাৰ খোল খালেহেঁতেন। অৰ্থাৎ ভাগৱতে কৈছে, ওচৰত থাকিলেও নুশুনে, ভাগৱতৰ মাজত শুই থাকিলেও হৃদয়ত অনুভৱ জাগৰিত নহয়। এই কথাটোকে ৰহস্য। যাৰ সংকল্প নাই, যাৰ মনৰ ভাৱনা নাই, যাৰ মন অন্তৰ্মুখী নহয়, যাৰ মন পবিত্ৰ নহয়, মনত ভাগৱত কেতিয়াও প্ৰৱেশ নকৰিব। ভাগৱতৰ জ্ঞান, ভাগৱতৰ তত্ত্ব, ভাগৱতৰ ৰহস্য কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। আজি বহুতে প্ৰশ্ন কৰে যে অসমত ইমান ভাগৱত হৈছে,
কিন্তু জীৱৰ পৰিৱৰ্তন কিয় নাই হোৱা? সমাজৰ পৰিৱৰ্তন কিয় নাই হোৱা? সমাজ আধ্যাত্মিকমুখী কিয় নাই হোৱা? সমাজটো দেখিছোঁ খণ্ড বিখণ্ড হৈছে প্ৰতিদিন। মনৰ মাজত খণ্ড বিখণ্ডৰ ভাৱনা আহিছে। পৰিয়ালৰ মাজত একাত্মতা হেৰাই গৈছেগে। কেলে? ভাগৱত কাণেৰে শুনা নহয়, ভাগৱত হ'ল মনেৰে শুনা। যাৰ মনত পাপ থাকে, 7 দিন 7 ৰাতিটো বেলেগ কথা, এবছৰ বহি থাকিলেও ভাগৱতৰ তত্ত্ব ৰহস্য ভিতৰত প্ৰৱেশ নকৰিব। এই কথাটো কৈছিলে দুন্দুকাৰীয়ে, প্ৰেতাত্মা দুন্দুকাৰীয়ে গোকৰ্ণক কৈছিলে যে তুমি ভাগৱত শুনাই মোক উদ্ধাৰ কৰিবা, এই উদ্দেশ্যে ভাগৱত আয়োজন কৰিছা, কিন্তু মই শুনিব নোৱাৰো। মই শুনিব নোৱাৰো। কেলে? মোৰ মনত প্ৰেতত্ব আছে, পবিত্ৰতা নাই। মোৰ মন বহিৰ্মুখী, অন্তৰ্মুখৰ অভাৱ। আৰু সেইকাৰণে 7টা পাপ থকা বাঁহৰ চুঙাত জীৱক ভৰাই, 7টা পাপ থকা এটা বাঁহৰ টুকুৰা আনি এটাত ফুটা কৰি জীৱক ভৰাই 7 দিন ভাগৱত কৈ গোকৰ্ণ মহাৰাজে দ্বিতীয় ভাগৱতত প্ৰেতাত্মা ধুন্ধুকাৰীক উদ্ধাৰ কৰিছে। এই কাৰণে শ্ৰীমদ ভাগৱতে আমাক বুজাইছে যে শুনাৰ লক্ষণটো কি, কেনেকৈ শুনিব লাগে। পৰীক্ষিত মহাৰাজক যেতিয়া শুকদেৱে ভাগৱত কৈছিলে, বহু দূৰণিত সূত বহি আছিলে। সূত অন্ত্যজ। আমাৰ ভাৰতবৰ্ষৰ বা সৃষ্টিৰ মানৱ জাতিৰ এটা অভিশাপ হ'ল উচ্চ নিজ ভেদ ভাৱনা, জাতি অজাতিৰ ভাৱনা, ধৰ্ম অধৰ্মৰ ভাৱনা। এইটো এটা অভিশাপ, সমগ্ৰ মানৱ জাতিৰ অভিশাপ। আৰু সূত আছিলে বহুত দূৰত, কিন্তু সেই সূতে ভাগৱত সমাপ্ত হোৱাৰ পাছত শুকদেৱ মহাৰাজে হাতৰ ঠাৰেৰে মাতি দিলে আৰু গুৰুৰ ওচৰলৈ আহিলে। অহাৰ পাছত ক'লে, তুমি মোৰ পৰৱৰ্তী ভাগৱত তুমি কৰিবা। আৰু আমাক বুজাইছে ভাগৱত কেনেকৈ শ্ৰৱণ কৰিব লাগিব। শ্ৰোতা আৰু বক্তা যিদিনা এক হৈ শ্ৰৱণ কৰিব, শ্ৰোতাৰ ভাৱনা বক্তাৰ ভাৱনা যিদিনা গাঁঠা খাব, সেইদিনা মনত ৰাখিব আপোনাৰ হৃদয়ৰ মাজত সমগ্ৰ ভাগৱত প্ৰৱেশ কৰিব। সেইকাৰণে কৈছে যে ভাগৱত শুনিবৰ কাৰণে কোনো PhD ডিগ্ৰী নালাগে, কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নালাগে, মাত্ৰ হৃদয়ৰ পবিত্ৰ ভাৱনা লাগে, মাত্ৰ হৃদয়ৰ পবিত্ৰ শ্ৰদ্ধা লাগে আৰু হৃদয়ৰ একাত্মতা লাগে। এইখিনিকে শ্ৰীমদ ভাগৱতৰ এইটো তত্ত্ব আৰু ৰহস্যৰ কথা আমি আলোচনা কৰিলোঁ। অৰ্থাৎ শ্ৰোতা আৰু বক্তা 2 নহয় 1, গুৰু আৰু শিষ্য 2 নহয় 1 তত্ত্ব, ঈশ্বৰ আৰু ভক্ত 2 নহয় 1 তত্ত্ব, 1 তত্ত্ব। আৰু এই তাকেই কৈছে এক শৰণ, তাকে কৈছে এক ভক্তি। অৰ্থাৎ ভক্ত আৰু ভগৱান যেতিয়া এক হ'ব তেতিয়াহে এক হ'ব। গুৰু আৰু শিষ্য যেতিয়া এক হ'ব তেতিয়াই একলৈ আহিব। এই কথাটোৱে আমাক বুজাইছে। আৰু আমি এতিয়া আজি 3 ঘণ্টাৰ কাৰণে বহিছোঁ, গতিকে আমি সুন্দৰকৈ কথাখিনি আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম। এতিয়া অকমানি প্ৰথম হ'ল পৰীক্ষিত মহাৰাজৰ শ্ৰীমদ ভাগৱতৰ মূল হ'ল পৰীক্ষিত মহাৰাজ, আৰম্ভণিৰ মূল
পৰীক্ষিত মহাৰাজৰ পৰা পৃথিৱীৰ বুকুত শ্ৰীমদ ভাগৱত প্ৰবচনৰ পৰম্পৰা আহিছে, 7 দিনীয়া পৰম্পৰা। আগত তেনেকুৱা নাছিলে। এতিয়া 7 দিনীয়া পৰম্পৰাৰ অন্তৰালত আছিলে যে পৰীক্ষিত মহাৰাজৰ অভিশপ্ত জীৱন আৰম্ভ হৈছিলে কাৰ? শৃংগী মুনিৰ পৰা। কেলে? পৰীক্ষিত মহাৰাজৰ কৃত কৰ্মৰ ফল অভিশাপ। কৃত কৰ্ম কি আছিলে? সৌমিক ঋষি ধ্যান কৰি থকা অৱস্থাত পৰীক্ষিত মহাৰাজে পানীৰ তাৰণাত গৈ, পিয়াহৰ তাৰণাত গৈ, পানী বিচাৰি গৈ সেই ঋষিৰ সমাধিৰ অনুভৱটো কৰিব নোৱাৰিলে। ঋষি আছিলে সমাধি অৱস্থাত। আৰু সেই যেতিয়া পানী পানী বুলি পৰীক্ষিত মহাৰাজে চিঞৰিলে, পিয়াহত আতুৰ হৈ, সৌমিক মুনিৰ পৰা কোনো উত্তৰ নাপালে, তেতিয়া ক্ৰোধিত হ'ল। ক্ৰোধই হ'ল মানৱ জীৱনৰ সকলোতকৈ অনৰ্থৰ মূল। ক্ৰোধত ভৱতি সন্মোহা, সন্মোহাত স্মৃতি বিভ্ৰাম, স্মৃতি ভ্ৰংশাত বুদ্ধিনাশত প্ৰাণোচ্ছতি। ভগৱত গীতাত কৈছে। ক্ৰোধ মানুহৰ অনৰ্থৰ মূল, ক্ৰোধ মানুহৰ মৃত্যুৰ কাৰণ। সেইকাৰণে আমাক আজিৰ ভাগৱতৰ প্ৰসাদ প্ৰতি ঘৰ গৃহস্থীক দিছে, ক্ৰোধ আজিৰ পৰা ত্যাগ কৰক। ক্ৰোধৰ বশৱৰ্তী হোৱাৰ কাৰণে পৰীক্ষিত মহাৰাজে গৰ্ভতে ঈশ্বৰক দেখিছিল, যি গৰ্ভতে ঈশ্বৰৰ কৃপা লাভ কৰিছিল, যি জন্মতে পঞ্চ পাণ্ডৱৰ নিচিনা মহান বংশত জন্ম পাইছিল, অকমান ক্ৰোধৰ কাৰণে জীৱনৰ সৰ্বস্ব সুখ শান্তি হেৰুৱাই পেলালে আৰু দুখৰ মাজলৈ সোমাই দিলে ক্ৰোধে। সেইকাৰণে আমাৰ যে আজি ভাগৱত শুনিবলৈ আহিছে, মানে এৰিবলৈ আৰু ধৰিবলৈ আহিছে আপোনাক। এৰিবলৈ আৰু ধৰিবলৈ। বেয়াটো এৰিব লাগিব আৰু ভালটো ধৰিব লাগিব। যদি গছৰ মূৰাৰ নিচিনা বহি থাকে, যদি চাহ তামোলৰ লোভত ইফালে যায় সিফালে যায়, মনত ৰাখিব জীৱনৰ আচল সম্পদটো হেৰুৱাব। এই কথাটোকে বুজাইছে। এটা এটাকে এৰি যাব, এটা এটাকে ধৰি যাব। এদিন মোনা ফুল হৈ যাব, এদিন জীৱনৰ সৰ্বস্ব মহাসম্পদৰ টপলা লৈ প্ৰভুৰ চৰণত যাব। প্ৰভু, তুমি দিয়া ভাগৱত, তুমি দিয়া গীতাৰ জ্ঞানৰ টপলা মই লৈ আনিছো তোমাৰ ওচৰলৈ, তোমাৰ ওচৰলৈ। কেলে? মই জানো। কেলে? সন্তসকলে কৈছে, ফুটা কৰি এটা, চিগা বেজি এটা আৰু বেংকৰ একাউণ্টটো দূৰৰ কথা, এই সংসাৰৰ পৰা লগত একো নিব নোৱাৰে। মই বুজি পালো। আৰু সেইকাৰণে তুমি দিয়া গীতা, তুমি দিয়া ভাগৱতৰ জীৱনৰ মহাসম্পদ জ্ঞান মই টোপোলা বান্ধি, বোজা বান্ধি লৈ আনিছো। এয়াই মানৱ জীৱনৰ সাৰ্থকতা। এতিয়া সেই কথাটোকেই আমাক কৈছে যে পৰীক্ষিত মহাৰাজৰ জীৱনত কলিয়ে ধৰিলে। কলি মানে ক্ৰোধ। আকৌ কৈছো, কলি কোনোবা এটা মানুহ নহয়, কলি কিবা এটা দেৱতা দৈত্য নহয়, কলি হ'ল ক্ৰোধ। যি ক্ৰোধে জীৱনৰ সৰ্বস্ব নষ্ট কৰি দিয়ে, জ্ঞান লুপ্ত কৰি দিয়ে, বিচাৰ লুপ্ত কৰি দিয়ে, বিবেকক নষ্ট কৰি দিয়ে। আৰু তাৰ পাছতে পৰীক্ষিত মহাৰাজৰ সেই অভিশপ্ত জীৱনৰ পৰা মুক্ত কৰিবৰ কাৰণে, অভিশপ্ত জীৱনৰ পৰা 7 দিনে তক্ষকে 7 দিনৰ ভিতৰত যি দংশন কৰিব, অৰ্থাৎ মৃত্যু হ'ব, আৰু মৃত্যুক অমৃতত্বক পাবৰ কাৰণে, মৃত্যুক ৰূপান্তৰ কৰিবৰ কাৰণে পৰীক্ষিত মহাৰাজে
আহি গংগাৰ পাৰ পালে। গংগা হ'ল সৎসংগ। আপোনাক হ'ব এয়া গংগাতে বহিছে। আজি আমি যে বহিছোঁ এয়াও গংগা, এয়া সৎ কথাৰ গংগা। আৰু সেয়া হ'ল ভগীৰথে নমাই অনা ভগৱানৰ চৰণ স্পৰ্শ পোৱা ভগীৰথী গংগা। এয়াও গংগা, সেয়াও গংগা। আৰু পৰীক্ষিত মহাৰাজৰ সেই প্ৰশ্ন আছিলে, মৰিবলৈ যোৱা মানুহে কি কৰা উচিত? এয়া আমাৰ নিজৰ প্ৰশ্ন হয় নে নহয় বাৰু? এয়া আমাৰ নিজৰ প্ৰশ্ন হয় নে নহয়? 80 বছৰ পাইছে মানে কি পাইছে? মৃত্যুপুৰ গাতটো পাইছে। আমি চাপিছে, আমাৰ চাপিছে। এতিয়া আজি কৈছে এই চাপিছে, আমি যাব লাগিব ইয়াৰ পৰা। কি লৈ যাব? কি লৈ যাব? এতিয়া কি লৈ যাব? আজি চিন্তা কৰা সময় দিছে ভাগৱতে। এই কথাটো নুবুজিলে ভাগৱতলৈ নাহিব। কোটি জন্ম ভাগৱতলৈ আহিলেও কামত নাহিব। যদি এই কথাটো বুজে, একবাৰ 2 মিনিট ভাগৱত শুনিলেই আপোনাৰ কামত আহিব। যদি 2 মিনিট নহয় 2 ছেকেণ্ড শুনে এই কথাটো যে কামত আহিব, ধৰি লওক। সঁচা খটাংগৈ ধৰি ললে 2 দণ্ডত গতি পালে। অজামিলে ধৰি ললে পুত্ৰৰ নাম লৈ নাৰায়ণ নাম লৈ তৰি গল। আমি ধৰি ল'ব লাগে, আমি ধৰি নলওঁ। আমি 500 টকীয়া নোটখনক যিমান আদৰ কৰোঁ, জীৱনৰ যিটো অমৃতময় তত্ত্ব অমৰত্ব দিব পাৰে সেইবোৰ কথা আমি দলিয়াই দিওঁ। এইটোৱে আমাৰ জীৱনৰ দুৰ্ভাগ্য। আৰু শেষত গৈ এয়া আছিলে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত। 30 বছৰ পাছত প্ৰথম ভাগৱত হৈছিলে 7 দিনীয়া। 7 দিনীয়া মানে কি? সপ্তাহ মানে কি? অৰ্থাৎ সংসাৰ চক্ৰ আৰম্ভ হৈছে সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতি, শুক্ৰ, শনি, ৰবি, আকৌ সোম। এই চক্ৰই হ'ল জীৱন চক্ৰ, চক্ৰই হ'ল মায়াৰ চক্ৰ, চক্ৰই হ'ল বন্ধনৰ চক্ৰ, চক্ৰই হ'ল জন্ম মৃত্যুৰ চক্ৰ। আৰু এই ইয়াকে কৈছে অভিমন্যুৰ চক্ৰবেহু। ইয়াক ওলাবৰ কাৰণে পৰমাৰ্থ জ্ঞান লাগিব। আৰু সেই পৰমাৰ্থ জ্ঞান আছে গীতা ভাগৱতত। আৰু সেই পৰমাৰ্থ জ্ঞান যেতিয়া শুনাই আছিলে অভিমন্যুৰ মাকক অৰ্জুনে, তেতিয়া মাক টোপনি গ'ল। আৰু আমাৰো যেতিয়া ভাগৱতৰ ব্যাখ্যাৰ কাৰণে মাতে, তেতিয়া চাহ তামোল জলপান আৰু পিনে খোৱা লোৱা ওলাই আমাৰো থাকি যায়, আমাৰো থাকি যায়। আৰু তাৰ কাৰণে অভিমন্যুৰ মৃত্যু হৈ গ'ল। আমিও গীতা ভাগৱতৰ নিচিনা অমৰত্বৰ শাস্ত্ৰ পোৱাৰ পাছত, গীতা ভাগৱতৰ নিচিনা অমৃত তত্ত্ব পোৱাৰ পাছত আমাৰ মৃত্যু কিয় হয়? অমৃত খালে জানো মৃত্যু হয়? এইকাৰণে অভিমন্যুৰ মাক যেনেকৈ টোপনি গৈছিল, আমিও টোপনি মানে কি? অন্য মনস্ক। এই কথাবোৰ আমি কিয় নুবুজো? অন্য মনস্ক। আমি কথাবোৰ যিয়ে বুজিব লাগে নাহে, বোৱাৰীখিনি নাহে, ক'বাৰ কামত থাকে, যুৱক প্ৰজন্মটো নাহে, কৰবাত থাকে, দাঁত নোহোৱা চুলি বগা আমি বয়সস্থসকল আহোঁ, যি জীৱনৰ একো পাবলৈ আৰু কৰিবলৈ বাকী নাথাকে। আমাৰ দুৰ্ভাগ্য এইটো। ভাগৱত হ'ল বেদান্তৰ 2য় সূত্ৰ, জীৱন গঢ়া শাস্ত্ৰ, জীৱনক সুন্দৰ কৰা শাস্ত্ৰ, জীৱনক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈ মহাজীৱনলৈ ৰূপান্তৰ কৰা শাস্ত্ৰ। আমি তাক ব্যৱহাৰ যিটো কৰিছোঁ, এইটোৱে হ'ল দুৰ্ভাগ্য আমাৰ। আৰু শেষত গৈ পৰীক্ষিত মহাৰাজে শ্ৰীমদ ভাগৱত শুনিলে, এবাৰ শুনিলে। আপুনি মই কিমান শুনিছোঁ? এতিয়াতো আগো নাই, গুৰিও নাই। এদিনীয়া, আধা দিনীয়া, 2 ঘণ্টা, 3 ঘণ্টা, কোনো ব্যৱস্থাটো নাই। শেষত গৈ পৰীক্ষিত মহাৰাজক সুখদেৱ সুধিলে, পৰীক্ষিত গুৰুদেৱ, এতিয়া কোৱা, তোমাৰ প্ৰশ্নৰ উত্তৰ
মৰিবলৈ যোৱা মানুহে কি কৰা উচিত? গুৰুদেউ উত্তৰ পাই গলো, উত্তৰ পাই গলো, সমাধান পাই গলো। কি পালা? এটা তক্ষক নহয়, কোটি কোটি তক্ষক আহিলেও মোৰ আৰু ভয় নাই। মই অভয় হৈ গলো, অমৃত পান কৰিলো। অমৃত মানে কি? ন জয়তে ইম্ৰিয়তে বা কদাচিৎ নাম ভূত্তা ভবিতা বানা ভূয়ঃ আজো নিত্য শাশ্বত পুরাণয়ম ন হন্যতে, হন্য মানে শরীরে না। আত্মার জন্ম নাই, আত্মার মৃত্যু নাই, আত্মা সনাতন, আত্মা শাশ্বত, আৰু ময়ে সেই আত্মা। দেহৰ মৰণ আছে, দেহৰ পৰিৱৰ্তন আছে, দেহৰ ৰূপান্তৰ আছে, আত্মাৰ অৰ্থাৎ এই পৰম সত্য জ্ঞান ভাগৱত জ্ঞান। এইটোৱেই আমাক বুজাইছে। এইটো কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত। দ্বিতীয় আৰম্ভ হৈছিলে 7 দিনীয়া ভাগৱত। এদিনীয়া দুদিনীয়া নহয়, 7 দিনীয়া ভাগৱত। এটা কোৰ্চ, 7 দিনীয়া। কেলে? জীৱনৰ মূল লক্ষ্য উদ্দেশ্য হ'ল মুক্তি, বন্ধনৰ পৰা মুক্তি, দুখৰ পৰা মুক্তি, শৰীৰৰ পৰা মুক্তি। এইটোৱে মূল উদ্দেশ্য। তাৰ পাছতে কলিযুগ আৰম্ভ হোৱাৰ পুনৰ 200 বছৰ পাছত এই শ্ৰীমদ ভাগৱত হৈছিলে গোকৰ্ণই ধুন্ধুকাৰীক প্ৰেতত্বৰ পৰা মুক্তি কৰিবৰ কাৰণে। প্ৰথম আছিলে অভিশাপৰ পৰা মুকলি কৰিবৰ কাৰণে। দ্বিতীয় ভাগৱত হৈছে প্ৰেতাত্মাৰ পৰা মুক্ত কৰিবৰ কাৰণে। প্ৰেতাত্মা কোন? যাৰ অন্তৰ মন কলুষিত হৈ গ'ল, যাৰ জীৱ কলুষিত হৈ গ'ল বাসনা আৰু কামনাৰ লগত লাগি, যাৰ জীৱ মহাপাপত পৰি নষ্ট হৈ গ'ল, গধুৰ হৈ গ'ল, শিলৰ নিচিনা হৈ গ'ল, লেতেৰা হৈ গ'ল। অৰ্থাৎ যি টুকুৰা লোহা মামৰ লাগি 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 গোটেই মামৰে ভিতৰতো খাই পেলাইছে ক্ৰমান্বয়ে, আৰু বাহিৰত চুম্বকৰ আকৰ্ষণ নাই। এতিয়া প্ৰায় তেনেকুৱাই দেখা যায়। ইমান ভাগৱতৰ জ্ঞানবোৰ, ৰহস্যবোৰ, তত্ত্ববোৰ শুনা মানুহ নাই। অনুষ্ঠানলৈ যায়, গৈ শুনা মানুহ নাই। কিমান ব্যাসপীঠৰ পৰা কিমান ক'ব লাগে, বেয়া পাই যায়গে, নিজৰো বেয়া লাগি যায়, শুনিবলৈ নাহে। ভাগৱতলৈ আহে, ভাগৱত নুশুনে, নামলৈ যায়, নাম নাগায়। আৰু ঘৰত মাক দেউতাক আছে, মাক দেউতাকক সেৱা নকৰে, তীৰ্থলৈ যায়। এয়াই হ'ল কলিযুগ, এয়াই হ'ল অধপতনৰ যুগ, এয়াই হ'ল মানৱ জাতিৰ সৰ্বোত্তম দুৰ্ভাগ্যৰ যুগ। আৰু এই প্ৰেতাত্মা কেতিয়া হয়? যেতিয়া পিতৃ মাতৃক অৱহেলা কৰে, যেতিয়া মানৱ জীৱনক অপব্যৱহাৰ কৰে। মানৱ জন্মক অপব্যৱহাৰ কৰা, পিতৃ মাতৃক মানসিক কষ্ট দিয়া, পিতৃ মাতৃক শাৰীৰিক যাতনা দিয়া, পিতৃ মাতৃক বৃদ্ধকালত পোহপাল নিদি বেশ্যাত পতিত হোৱা, অৰ্থাৎ বাসনাৰ মাজত সংসাৰখন ভোগ কৰা, তেতিয়াই প্ৰেতাত্মা হয় জীৱ। তাত শ্ৰাদ্ধপিণ্ডৰ কাম নহ'ব, শ্ৰাদ্ধপিণ্ডৰ কামটো নহ'ব। আৰু সেই অৱস্থা কাৰ হৈছিলে? আত্মদেৱ ব্ৰাহ্মণৰ পুত্ৰ। আত্মদেৱ ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পুত্ৰ। ব্ৰাহ্মণ মানে কি? এই শৰ্মা আৰু বৰঠাকুৰৰ কথা নাই কোৱা। ব্ৰাহ্মণ মানে হ'ল ব্ৰহ্ম। ব্ৰহ্মৰ অংশই হ'ল ব্ৰাহ্মণ। ব্ৰহ্ম মানে হ'ল ভগৱান, আৰু ব্ৰহ্মৰ অংশ পৰমাত্মা হ'ল ব্ৰহ্ম, পৰমাত্মাৰ অংশ হ'ল জীৱাত্মা। প্ৰতিটো জীৱাত্মাই হ'ল ব্ৰাহ্মণ। অৰ্থাৎ ব্ৰহ্ম জ্ঞান সকলোৰে হৃদয়ৰ মাজত আছে। কেলে? ব্ৰহ্ম জ্ঞানে হ'ল আত্মতত্ত্ব। এতিয়া সেই ব্ৰাহ্মণ অৰ্থাৎ ব্ৰহ্মক যদি পাহৰি যায়, ব্ৰহ্মক যদি নষ্ট কৰি দিয়ে, মামৰ লগাই দিয়ে, আৰু তেতিয়াই কি হয়? ঈশ্বৰৰ কথা আকৰ্ষণ নকৰে। ভাগৱত পঢ়ি থাকক, আপোনালোকে প্ৰমাণ কৰি চাওক।
ভাগৱত পঢ়ি আছে, ইমান সুন্দৰ কাহিনী এটা, প্ৰভুৰ হয়তো লীলা চৰিত্ৰ পঢ়ি আছে, সেই সময়ত তামোলখন আহক, ভাগৱতলৈ পিছ দি তামোলখন। কিয় বাৰু? এই যে চূণ বিচাৰি চাধা বিচাৰি হুলস্থুল কৰে তামোলখন, কিয়? কিয়? তামোলত এনেকুৱা তৃপ্তি আছে, ঈশ্বৰৰ তৃপ্তি নাই। নাই। কেলে এই কেলে নাই? অৰ্থাৎ আকৰ্ষণ নাই। কেলে নাই? মামৰে খাই পেলাইছে। মামৰে খাই শেষত আপুনি ময়ে চাৰেণ্ডাৰ কৰোঁ, যি হয় হওক আৰু। সুন্দৰ মানৱ জীৱন কৰিব লাগিছিলে সাধনা, পাব লাগিছিলে ঈশ্বৰক, হ'ব লাগিছিলে জীৱন মুক্ত, শেষত গৈ আমি চাৰেণ্ডাৰ কৰি দিওঁ, যি হয় হওক। আপুনি জানিছে প্ৰেতাত্মা হ'ব, আপুনি জানিছে নৰকলে যাব। প্ৰভুৰ নাম যদি নলয়, প্ৰভুৰ চিন্তন যদি নকৰে, প্ৰভুৰ যদি সাধন নকৰে, তেতিয়াহ'লে মানৱ জীৱন যে নষ্ট হ'ব, মানৱ জীৱন যে অধগতি যাব, মানৱ জীৱন যে আৰু দুবাৰ নাপাব, এইটো আমি নিজেই অনুভৱ কৰোঁ। কেলে আমাৰ মাজতো জ্ঞান আছে। আৰু সেইকাৰণে যে পিতৃ মাতৃক আত্মদেৱ ব্ৰাহ্মণৰ সন্তানটো আপোনাক সবে জানেই, সেইখিনি আলোচনা কৰিবলৈ নহ'ব, 3 ঘণ্টা মাত্ৰ সময়। এতিয়া সেই ধুন্ধুকাৰী এটা পিতৃ মাতৃক কিমান অত্যাচাৰ কৰিলে, বিনিময়ত প্ৰেতাত্মা হৈ গ'ল মৃত্যুৰ পাছত। আপোনাক মোক আজি ভাগৱতত কিমান ভাগৱত পঢ়িছে, যিমান ভাগৱত পঢ়িছোঁ, আমাৰ সন্তানসকলে পিতৃ মাতৃক অত্যাচাৰ বেছি কৰিছে। কেলে? এই ভাগৱত আমি কালে কৰিছোঁ কওক? এইটো যুৱ চামটো নাই। 1,40,45,000 টকাৰ মই মাইকৰ ব্যৱস্থাটো কৰিলোঁ গাঁৱে গাঁৱে এই কথাখিনি ক'বৰ কাৰণে। আপোনাৰ খবৰ কলিতা গাঁও, আমাৰ এই বিষ্ণুপুৰ কলিতা গাঁৱলৈ মই বহুত খবৰ দিছোঁ 3 বছৰ, যে এনেকুৱাকৈ ভাগৱত আপোনাৰ খবৰ গাঁৱত কৰোঁচোন, নামঘৰটো দিয়ক। নামঘৰ নিদিয়ে। এতিয়া মাইকৰ ব্যৱস্থাটো এতিয়া মামৰ ধৰিছে, নামঘৰটো নিদিয়ে। ৰাইজে এদিনেই পাতিব, ৰাইজে মন গ'লেহে পাতিব, কিন্তু নামঘৰটো নিদিয়ে। কেলে নিদিয়ে? এই কথাটোৱে আমাক বুজাইছে। নিদিয়ে কিয়? আপোনাক সবে মনৰ মাজত এইটো প্ৰশ্ন দিছোঁ, কিয় নিদিয়ে? আপোনাক সবে গোটেই ধেমাজি অঞ্চলত বিচাৰক, যে শৰ্মা প্ৰভুৱে আমাৰ তাত কৈ গৈছেগে নামঘৰ লাগে এই যুৱ চামক এই ভাগৱতৰ তত্ত্ব জ্ঞানখিনি দিবৰ কাৰণে। যে কোনে নামঘৰ দিয়ে আপোনাক সবে দিয়কচোন, তেতিয়া আপুনি গম পাব। এতিয়া এই ধুন্ধুকাৰী প্ৰেতাত্মা ভাগৱতৰ মাজেৰে মুক্ত হ'ল। অৰ্থাৎ আজিও আমাৰ সন্তানসকল প্ৰায় প্ৰেতাত্মা হৈ গৈছে। পিতৃ মাতৃৰ অলপতে আমি এটা অনুষ্ঠানৰ পৰা আহিছোঁ, 6-7জন পিতৃ মাতৃয়ে ক'লে যে প্ৰভু, ল'ৰা বেলেগত থাকে, বোৱাৰী বেলেগত, আমি অকলশৰীয়া। 6-7জন। 2টা ভাই ককাই আহি কৈছে যে আমাৰ ভাই ককাইৰ মাজতে মিল নাই। কেনেকৈ মাত বোল হ'ব? মিল নাই, মাত বোল কেনেকৈ? ভাই ককাইৰ লগত মিলিব পৰা হৃদয় নাই, পিতৃ মাতৃক শ্ৰদ্ধা কৰা হৃদয় নাই, মানসিকতা নাই। তেতিয়াহ'লে আমি ভাগৱতৰ বিপৰীতে যোৱা নাই জানো? এই কথাটোকে বুজাইছে যে অৰ্থাৎ প্ৰেতাত্মা ধুন্ধুকাৰী দিব্য জীৱন পালে, চতুৰ্ভুজ হৈ গ'ল। আৰু আপোনাক সবকো এই কথাখিনিয়ে বুজাইছে ভাগৱতে, আমাৰ নতুন প্ৰজন্ম যিমান পাপী নহওক, যিমান অপৰাধী নহওক, যদি ভাগৱতৰ জ্ঞানখিনি তেওঁলোকক দিয়ক, ভাগৱতৰ সঠিক জ্ঞানখিনি তেওঁলোকৰ হৃদয়ত দিবৰ কাৰণে যত্ন কৰক, দেখিব তেওঁলোকৰ নতুন জীৱন পাব, দিব্য জীৱন পাব। ৰত্নাকৰ, ৰাম বুলিব নোৱাৰা ৰত্নাকৰে, ৰাম বুলিব নোৱাৰা ৰত্নাকৰে ৰামায়ণ লিখিলে বাল্মীকি হৈ, বাল্মীকিলে ৰাম বুলিব নোৱাৰা জীৱাই ৰামৰ চৰিত্ৰ ৰচনা কৰিলে। গতিকে আপুনি মই সিমানটো পাপ কৰা নাই। গতিকে এই কথাটোৱে আমাক বুজাইছে। এই কথাখিনি আমি কলৈ নিব লাগিব? আমাৰ যুৱ প্ৰজন্ম, আপোনাৰ ভৱিষ্যত কি গাড়ী নহয়, ভৱিষ্যত মাটি নহয়, ভৱিষ্যত বিল্ডিং নহয়, ভৱিষ্যত টাইলছ মাৰ্বল পাথৰ লগোৱা ঘৰ নহয়, আপোনাৰ ভৱিষ্যত পুত্ৰ কন্যা।
যদি ল'ৰাটোৱেই বেয়া হৈ যায়, যদি আপোনাৰ ল'ৰা সন্তানটোৱে বেয়া হৈ যায়, যদি কন্যাগৰাকীয়ে বেয়া হৈ যায়, চৰিত্ৰহীন হৈ যায়, ব্যক্তিত্বৰ অভাৱ হয়, এজনী যদি কন্যা যদি এখন গৃহস্থীৰ লখিমী বোৱাৰী কাৰোবাৰ ভাল এগৰাকী মা হ'ব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ গোটেই পুৰুষাৰ্থটো, গোটেই মানৱ জীৱনৰ সাৰ্থকতাটো ক'ত হ'ব? ঘৰটো ভাল হ'লে নহ'ব নহয় প্ৰভু, দামী চোলাটো পিন্ধিলে নহ'ব নহয় প্ৰভু, ভিতৰৰ জ্ঞানখিনি লাগিব, আচৰণখিনি লাগিব। এই কথাটোৱে আপুনি মই সুখী হ'ব লাগিব। আপোনাৰ ল'ৰাই যেতিয়া আজি এইটো পৰিয়ালৰ অন্তত যদি পিতৃলোকত পিতৃসকল আছে, তৃপ্তি পাব যে মোৰ পুত্ৰ জন্ম দিছোঁ আৰু সেই পুত্ৰই আজি সমাজৰ কল্যাণৰ কাৰণে, সমাজৰ এক পবিত্ৰ চিন্তাত এটা সুন্দৰ অনুষ্ঠান কৰিছে, তৃপ্ত হ'ব, আশীৰ্বাদ দিব। এই কথাটোকে বুজাইছে আমাক, এই কথাটোকে বুজাইছে। আৰু দিব্য জীৱন মানে কি? আত্মজ্ঞান পোৱাটোৱেই দিব্য জীৱন। আমি চতুৰ্ভুজ, জীৱ চতুৰ্ভুজ, এই দেহটো দুভুজ। আপোনালোকে চাবচোন, এক শ্ৰেণীৰ মানুহ চতুৰ্ভুজ, এই দেহৰ মাজত থাকি চতুৰ্ভুজ, দি ভাল পায়, খুৱাই ভাল পায়, আনৰ উপকাৰ কৰি ভাল পায়। আৰু এক শ্ৰেণীৰ মানুহ হ'ল দুইভুজ, অকল লৈ ভাল পায়, লৈ ভাল পায়, দিয়া 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 দিয়া, হেঁপাহ নপলায়। অৰ্থাৎ দেহ ভাৱনাত থকা আত্মকেন্দ্ৰিক প্ৰতিজন মানুহ দুভুজ। বাপেকে খালেও পইচাৰ হিচাপ কৰে, ভাই ককাইৰ মাজতো পইচাৰ লেনদেন কৰে, বেপাৰ কৰে। কেলে কৰে? ভাই ককাইৰ মাজত জানো বেপাৰ কৰে? বাপেক মাকৰ লগত জানো বেপাৰ কৰে? বাপেক মাকক জানো ভাগ কৰে? তই এমাহ পুহিবি, মই এমাহ পুহিম, তই 15 দিন পুহিবি, মই 15 দিন পুহিবি। এইবিলাক জানো বাপেক মাকৰ লগত বেপাৰ কৰে? শ্ৰাদ্ধৰ খৰচা কৰা পইচাৰ কাৰণে কাজিয়া কৰে। পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে, কোনোবা দিনা জানো হিচাপ কৰিছে তোৰ লগত বোপাই ইমান টকা গৈছেগে? কৈছে জানো? আৰু সেই পিতৃ মাতৃৰ শ্ৰাদ্ধ পাতি যদি পইচাৰ হিচাপ কৰে, ভাই ককাইৰ মাজত পইচাক লৈ বাদানুবাদ হয়, তেতিয়াহ'লে সেই পিতৃ মাতৃৰ শ্ৰাদ্ধৰূপী শ্ৰদ্ধা ক'তা? সেইকাৰণে আমাক শিকাইছে যে পিতৃ মাতৃৰ শ্ৰাদ্ধ কৰি পিণ্ড অতাই পাছফালে ঘূৰি নাচাব। অৰ্থাৎ আমাক কি বুজাইছে? দৰ্শনটো কি বুজাইছে? মা দেউতাৰ সকাম পাতি পইচাৰ হিচাপ নকৰিব। কেলে? পিতৃ মাতৃ আপোনাৰ কাৰণে যিমান কষ্ট কৰিলে, যিমান সেৱা কৰিলে, সেই পিতৃৰ ঋণ, মাতৃৰ ঋণ আপুনি 7টা জন্ম নহয় 14টা জন্মতো সুধাব নোৱাৰিব। আৰু সেই কথাটোকে আমাক এই দুন্দুকাৰীৰ মাজেৰে এইটো বুজাইছে। পিতৃ মাতৃক কষ্ট দিলে প্ৰেতাত্মা হৈ যায়, তাৰ মুক্তি নাথাকে। আৰু আজি আমাৰ যুৱ প্ৰজন্ম এনেকুৱা দুৰ্ভগীয়া, এইবোৰ জ্ঞান ভাগৱতত ব্যাখ্যা নহয়। চুলি কাটা 11 দিনা, মাহেকীয়া 13 দিনা, 15 দিনা, এইবোৰ ব্যাখ্যা হয়। সেইবোৰ ভাগৱতত ক'তো নাই, সেইবোৰ ভাগৱতত ক'তো নাই। আৰু সেইবোৰে আমাৰ এতিয়া বৰ্তমান ব্যাখ্যা। ভাগৱতৰ নামত চেলফি পইণ্ট, ভাগৱতৰ নামত নানা ধৰণৰ ৰং চঙীয়া, এতিয়া দুৰ্গা পূজাৰ নিচিনাই একেবাৰে ভাগৱত পাতে। নিগম ভাগৱত, নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখদমৃত দব সংযুক্তম পিবতং ভাগৱত ৰসমালয়ম মুহুৰুহু ৰুচিকা ভুবি ভাবুকাহা। নিগম ইতি বেদ, নিগম তত্ত্ব। আগম মানে হ'ল সংসাৰ, নিগম মানে হ'ল মুক্তি। এই ভাগৱত। ইয়াৰ পাছতে তৃতীয় ভাগৱত হৈছিলে বৃন্দাবনত। নাৰদ মুনিয়ে বৃন্দাবনত কিয় ভাগৱত কৰিছিল? জ্ঞান আৰু বৈৰাগ্যক জগাবলৈ। জ্ঞান আৰু বৈৰাগ্য। জ্ঞান মানে কি? জীৱন মানে কি? জনাটোৱে জ্ঞান। জীৱনক নজনাটো বাকী চব অজ্ঞান। জ্ঞান মানে হ'ল জীৱনক জানা। আপুনি যদি জীৱনক নাজানে, এতিয়া আমাক বুজাইছে কি? জ্ঞান আৰু বৈৰাগ্য। জ্ঞান আৰু বৈৰাগ্য। আচ্ছা, নিজক নজনাটো কেনেকে জ্ঞান হ'ব? আপুনি আমেৰিকা জানিলে, নিজক নাজানিলে।
আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ অক্সফৰ্ডৰ ইউনিভাৰ্চিটিত থকা গোটেই কিতাপবোৰ জানিলে আপোনাৰ পত্নীক নাজানিলে, আপুনি নিজক নাজানিলে, এইবোৰ জ্ঞানৰ কি অৰ্থ আছে? কি অৰ্থ আছে? আপুনি সমাজত একদম ঢেৰ মান সন্মান ললে, গামোচা ললে, চেলেং ললে, মান পত্ৰ ললে, আপুনি চব ললে, আপোনাৰ পত্নীৰ পৰা মান পালে জানো? আপোনাৰ পত্নীগৰাকীৰ পৰা মান পালে জানো? কওক। আপোনাৰ কিমান জ্ঞান গৰিমা, কিন্তু নিজৰ পত্নীগৰাকীক আপুনি নিজৰ কৰি ল'ব নোৱাৰিলে। এজনী মানুহক নোৱাৰিলে নিজৰ কৰি ল'বলৈ, এজনী মানুহক সুখী কৰিব নোৱাৰিলে, যিজনী মানুহে নিজৰ জাতি এৰিছে, ধৰ্ম এৰিছে, বাপেকক এৰিছে, মাকক এৰিছে, উপাধি পৰ্যন্ত এৰি জীৱনৰ সৰ্বস্ব আপোনাৰ সমৰ্পণ কৰিছে, আৰু সেইজনী মানুহক আপুনি সুখী কৰিব নোৱাৰিলে, আপুনি ফেইল কৰিলে। হয়, বিশ্ব ব্ৰহ্মাণ্ডই আপোনাক শ্ৰদ্ধা কৰিছে, কিন্তু আপোনাৰ পৰিবাৰৰ শ্ৰদ্ধাটো ডাঙৰ। আপুনি সমাজৰ পৰা মান মৰ্যাদা চব পাব, কিন্তু শান্তি নাপায় আকৌ যদি আপোনাৰ ল'ৰা ছোৱালীটো ঠিক নহয়, আপোনাৰ যদি সন্তান চৰিত্ৰৱান নহয়, আপোনাৰ যদি পুত্ৰ কন্যা চৰিত্ৰৱান নহয়, আপোনাৰ এইবোৰ যিমান মান মৰ্যাদা চব পাব, শান্তি কিন্তু নাপাব, ৰাতি টোপনি নাহিব, অন্তৰ দগ্ধ হ'ব, অন্তৰ দগ্ধ হ'ব। যে সমাজত ইমান মান সন্মান পাইছো, কিন্তু সেইবোৰহে আপোনাক কামত নিদিয়ে, আপোনাৰ মোৰ কামত দিব যেতিয়া পুত্ৰই কথা শুনিব, আজ্ঞা পালন কৰিব, কন্যাই কথা শুনিব, আজ্ঞা পালন কৰিব, স্বামী ভাৰ্যাৰ মাজত আধ্যাত্মিক সম্বন্ধ হ'ব, তেতিয়া আপোনাৰ টোপনি ভাল হ'ব, শান্তি পাব, দুসাঁজ নাখালেও শান্তি পাব। আৰু এদিন মৰিও আপুনি স্বৰ্গ পাব। সেইকাৰণে মৰিও কি পাব? স্বৰ্গ পাব। এতিয়াও স্বৰ্গ পাব বাৰু, এতিয়া যেনিবা ফটোৰ তলত বা ওপৰত লিখিব স্বৰ্গীয়, এইটো স্বৰ্গ পাব। এই ফটোত লিখাটো পাব। এতিয়া ফটোত লিখিলে স্বৰ্গ পায় জানো প্ৰভু? ফটোত লিখিলে স্বৰ্গ নাপায়। এতিয়া আমাক কৈছে জ্ঞান, জ্ঞান আৰু বৈৰাগ্য। জ্ঞান মানে হ'ল জনা, অৰ্থাৎ জীৱনক কি লাগে সেইটো লওক, বাকীবোৰ নল'ব, বাকীবোৰ কামত নাহে। যিটো দৰকাৰ দৰকাৰ এইটো লওক। জ্ঞান মানে জনা। জ্ঞানী মানুহে বাটত পৰি থকা ৰত্ন উঠাব, শিলগুটি নুঠায়। জ্ঞানী মানুহে সোণৰ অলংকাৰ উঠাব, এই কাঁচৰ অলংকাৰ নুঠায়। এইটোৱে বুজাইছে কস্মিন্ন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। হে মানুহ, কাক জানিলে চব জনা হ'ব, কাক পালে চব পোৱা হ'ব, কাক বুজিলে বুজা হ'ব। একস্মিন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। এটা বস্তুক জানিলে, এটা বস্তুক চিনিলে, এটা বস্তুক বুজিলে চব জনা, চব বুজা, চব পোৱা হ'ব। সেই বস্তুটো কি? নিজক জানিলে। নিজক জানক, নিজক বুজক। আপুনি মই ভগৱানক কিমান ভক্তি কৰোঁ, কিমান কৰোঁ, নিজক কৰে নে নকৰে? নিজে চাধাটো মাৰি খাই আকৌ ভগৱানক চাধা দিয়ে নিদিয়ে? কওক। নিজে চাধা মাৰি খাই ভগৱানক চাধা দিয়ে জানো? কাৰণ ভগৱানক দিব নাপায়, ভক্তি কৰে আপুনি। ভগৱানৰ মন্দিৰত বেয়া কথা ক'ব নাপায়, ভক্তি কৰে আপুনি। আপোনাৰ মন্দিৰত চৈতন্য ভগৱান আছে, আৰু তাততো মানুহে পাতা ভগৱান আছে, পতা ভগৱান। এই পতা ভগৱানক চাদাচোন দিয়ে জানো? চুৰত দিয়ে জানো? কিন্তু চৈতন্য হৃদয়ত থকা ভগৱানক যদি আমি চিনি নাপাওঁ, চাধাও দিম, চুৰতো দিম, দিম নে নিদিম প্ৰভু? তে ভগৱানে মৰিব নে ভগৱান তৰিব? ভগৱানকেই মাৰি দিয়ে। আপুনি মই ভগৱানক, ভগৱান আচল ভগৱানকে মাৰি দিওঁ চূণ চাদা খুৱাই। ঠিক কৈছে। আমাৰ ভিতৰত থকা যিটো আনন্দ কোষ, এটা প্ৰায় মৰিছে, নহলে দেউতাক মাক তাত সোমাই আছে, ইয়াত তেলত ভাজি, নামটো ল'ব নাপায় আকৌ, তেলত ভাজি ভাজি খাই দেউতাক মাত থাকোঁতে কেনেকে খাব পাৰে?
সেইটো মৰা মানুহ। যি মাক দেউতাকক এটা ৰুমত থৈ নিজে তেলত ভাজি ভাজি খাব পাৰে, এইটো জীয়া মানুহ নহয়, মৰা মানুহ। এতিয়া প্ৰশ্ন এটা হ'ব, প্ৰভু মৰা মানুহ নহয় নে খোজকাঢ়ি ফুৰিছে? খোজকাঢ়িলে জীয়া মানুহ নহয়। অনুভৱ আৰু উপলব্ধি নাই। আধ্যাত্মিক মৃত্যু হৈছে, ভৌতিক মৃত্যু নাই হোৱা। আধ্যাত্মিক মৃত্যু হ'লে পাৰিব। এই কথাটোৱে আমাক বুজাইছে জ্ঞান। এইটো জ্ঞান। আৰু ভাগৱত প্ৰথম চিনক। ভাগৱত কি? নিচিনিলেতো ভাগৱত কিতাপহে, হয় নহয় প্ৰভু? আজি ভাগৱতৰ যি ব্যৱহাৰ হৈছে কিতাপহে ব্যৱহাৰ হৈছে। ভাগৱত মানে কি? চুকমুখাদমৃত দৈৱ সংযুক্তম। এই ভাগৱতে মাতিব নোৱাৰে। ভাগৱতৰ কলা আখৰৰ দ্বাৰা নহ'ব, জীৱ পৰিত্ৰাণ নহ'ব। পৰিত্ৰাণ হ'ব এজন আধ্যাত্মিক গুৰুৰ মুখেৰে ভাগৱত শ্ৰৱণ কৰক, আৰু সেই ভাগৱত হ'ল চৈতন্য ভাগৱত। সেই ভাগৱতে জীৱন ৰূপান্তৰ কৰিব, জীৱন পৰিৱৰ্তন কৰিব, আৰু জীৱনক উদ্ধাৰ কৰিব জনম মৰণৰ পৰা। এই কথাটো কি কৈছে? আৰু ভাগৱত ব্যাখ্যা নহয়, ভাগৱত হ'ল সূত্ৰ আৰু ব্যাখ্যাকাৰ ব্যাসদেৱ। আমাৰ এতিয়া বৰ্তমান হ'ব লাগিব পৰ্যালোচনা। ভাগৱতৰ ব্যাখ্যাকাৰ ব্যাসদেৱ, ভাগৱতৰ সূত্ৰকাৰ ব্যাসদেৱ। ভাগৱত আহিছে ক'ৰ পৰা? সমাধিৰ পৰা, ঈশ্বৰৰ পৰা। সেইকাৰণে ভাগৱত এই যুগ নহয়, কোটি কোটি যুগ পাৰ হৈ গ'লেও ভাগৱতৰ লৰচৰ নহয়। কেলে? ভগৱানো অমৰ, ভাগৱতো অমৰ, আৰু আপুনি ময়ো অমৰ আত্মিকভাৱে। এইটোৱে অৰ্জুনক গীতাত কৈছিলে যে অৰ্জুন চতুৰ্থ অধ্যায়ত, তোমাৰ আৰু মোৰ অনন্ত কোটি কালৰ পৰা যাত্ৰা। তুমিও আহি আছা, ময়ো আহি আছো, কিন্তু চিনা চিনি কেলে নাই? মই চিনো, তুমি নিচিনা। কেলে? মই দেহ লওঁ, কিন্তু মই দেহী হৈ নাযাওঁ। মই গাহৰি হ'লেও ঈশ্বৰে হৈ থাকোঁ, কুকুৰ হ'লেও ঈশ্বৰে হৈ থাকোঁ। কেলে? মই আত্মাৰ পৰা দেহৰ মাজত কেতিয়াও সোমাই নপৰোঁ। আৰু তুমি আকৌ যিটো দেহ পোৱা সেইটো হৈ যোৱা। চোলাটো হৈ যায় জানো মানুহ? কিন্তু আমিতো চোলাটোৱে হওঁ। কেলে? গামোচা চেলেং ধুতি পিন্ধাৰ লগত লগত ভকত হৈ যাওঁ, খোলাৰ লগে লগে অভকত হৈ যাওঁ। গামোচা চেলেং ধুতি খোলাৰ পাছত থাপৰো মাৰিব পাৰিব, বেয়া মাতো মাতিব পাৰিব, কোনো নধৰে ভকতে। লাগিলে ঠেং পাক খাই যাওক, একো নকয়। কেলে? গামোচা চেলেং ধুতি পিন্ধা নাই নহয়। আৰু গামোচা চেলেং ধুতি পিন্ধাৰ লগে লগে ধৰিব ভকতে। ভকতে এইটো কেলে কৰিলা? কেলে? আমি আছোঁ গামোচা চেলেঙত। গামোচা চেলেঙত ভকতি নহয় নহয় প্ৰভু। এতিয়া গামোচা চেলেংটো কি? গামোচা চেলেংটো হ'ল গাঁঠি খোলা। ভকতিৰ ৰাস্তা গাঁঠি খোলা ৰাস্তা। এই প্ৰথম গাঁঠি নোহোৱা কাপোৰ পিন্ধক, তাৰ পাছত মনৰ গাঁঠি খোলক। এইটোহে আছিলে, হয় নহয়? মনৰ গাঁঠি খুলিবলৈহে ভকত হ'বলৈ যায়, সৎসংগলৈ যায়। আমি আকৌ মনৰ গাঁঠি লগাবলৈহে গৈ আছো সৎসংগলৈ। আমাৰতো উল্টা, হয় নহয় প্ৰভু? ভুলকে কৈছো নেকি? গামোচা ধুতি চেলেং পিন্ধিবলৈ কিমান টাইম লাগে? তাৰমানে ভকত হ'বলৈ 5 মিনিটো নালাগে। কিন্তু এজন মনে প্ৰাণে ভকত হ'বলৈ মাধৱ পুৰুষক কিমান লাগিছিলে? গুৰুজনাক কিমান লাগিছিলে? 12 বছৰ তীৰ্থ ভ্ৰমণ কৰি জ্ঞানবোৰ আহৰণ কৰিছে। 12 বছৰ গাড়ী নাই, মটৰ নাই, এবাৰ অনুভৱ কৰক। 12 বছৰ আপোনাৰ মোৰ জীৱনৰ সেই মহান সম্পদ পাইছো গুৰুজনাৰ কিমান জীৱন জোৰা তপস্যাৰ পৰা।